নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন। নলবাৰীত ইংৰাজী শিক্ষাৰ বাটকটীয়া ১৯৮০ চনত স্থাপিত নলবাৰীৰ লিটিল ফ্লাৱাৰ স্কুলে ৪৪ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে বৃহস্পতিবাৰে প্ৰতিষ্ঠা দিৱস পালন কৰে। ৪৫ বছৰ গৰকা লিটিল ফ্লাৱাৰ স্কুলৰ প্ৰতিষ্ঠা দিৱসত অধ্যক্ষ বিভা বুজাৰ বৰুৱা আৰু প্ৰতিষ্ঠাপক জগেশ্বৰ বুজাৰ বৰুৱাক বিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰীয়ে ভৰি ধুৱাই সন্মান প্ৰদৰ্শন কৰি সম্বৰ্ধনা জ্ঞাপন কৰে। উলহ মালহেৰে আয়োজন কৰা প্ৰতিষ্ঠা দিৱসটোত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আয়োজন কৰা প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে জগেশ্বৰ বুজাৰ বৰুৱা আৰু বিভা বুজাৰ বৰুৱাই। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত এখন কুইজ প্ৰতিযোগিতাও আয়োজন কৰা হয়। কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে দূৰদৰ্শন কেন্দ্ৰৰ বিষয়া অসীম কুমাৰ কাজীয়ে। লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আয়োজিত ছবি প্ৰদৰ্শন, বিজ্ঞান বিষয়ৰ প্ৰজেক্ট, খেতিপথাৰত ধানৰ উৎপাদন ক্ষেত্ৰত ৰঞ্জিত ধানৰ বিজ্ঞানসন্মত প্ৰজেক্ট আদি প্ৰদৰ্শন কৰা হয়। আজি আমাৰ 44 ইয়াৰ্স কমপ্লিট হ'ল ফাউণ্ডেশ্যন ডে। আজিৰ পৰা 45 ইয়াৰ্স ষ্টাৰ্ট হ'ল। চ' আজি আমাৰ বৰ ইম্পৰ্টেণ্ট ডে এইটো। আজি আমি ৰাতিপুৱাৰ পৰাই কিবা কিবি প্ৰগ্ৰেম লৈছোঁ। ৰাতিপুৱা ফ্লেগ হোষ্টিং হৈ গ'ল। স্কুলৰ যিখন ফ্লেগ সেই ফ্লেগ হোষ্টিং হৈছে। তাৰপিছত ফ্লেগ হোষ্টিঙৰ পিছতে আমাৰ স্কুলৰ ছং এটা আছে, ছংটো গোৱা হৈছে। তাৰপিছত বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰা হৈছে। বন্তি প্ৰজ্বলন মই কৰিলোঁ। বন্তি প্ৰজ্বলন সৰস্বতী বন্দনাৰে কৰা হৈছে। তাৰপিছত অকণমান নতুন এটা প্ৰগ্ৰেম কৰিছে আজি আমাৰ টিচাৰবিলাকে। আমাৰ যিজন মূল ফাউণ্ডাৰ জগেশ্বৰ বুজাৰ বৰুৱা, তেখেতক ভৰি ধুৱাই তেখেতক সম্বৰ্ধনা জনাইছে। লগতে মোকো ভৰি ধুৱাই সম্বৰ্ধনা জনাইছে। এইটো এটা নতুন কথা। আজি 74 ইয়াৰ্ছত প্ৰথমবাৰ এনেকুৱা এটা প্ৰগ্ৰেম কৰিছে আমাৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে। বৰ সুন্দৰ প্ৰগ্ৰেম হৈছে। আৰু লগে লগে সৰস্বতী বন্দনা এটা গাইছে। তাৰপিছত অলপ কালচাৰেল ফাংচন হৈছে। কালচাৰেল ফাংচনৰ লগে লগে আমাৰ এখন প্ৰদৰ্শনী হৈছে, খুব ধুনীয়া প্ৰদৰ্শনী। প্ৰদৰ্শনীখন আমাৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ ছাবজেক্টৰ হৈছে, যেনে ছ'চিয়েল ছায়েন্সৰ হৈছে, ছায়েন্সৰ হৈছে, এনেকৈ বেলেগ বেলেগ 4টামান ছাবজেক্টৰ আমাৰ ষ্টুডেণ্টবিলাকে ছামাৰ ভেকেশ্যনত কৰি প্ৰজেক্টবিলাক কৰি লৈ আহিছে। আনকি নাৰ্চাৰীবিলাকেও তেওঁলোকে কালাৰ কৰি সেইবিলাক দিছে। সেইবিলাকৰ এখন সুন্দৰ প্ৰদৰ্শনী হৈছে। আৰু এতিয়া কুইজ চলি আছে। কুইজত আমাৰে দুজন ষ্টুডেণ্ট এতিয়া কুইজ মাষ্টাৰ হৈছে, আমি গৌৰৱ কৰিব পাৰোঁ। আজি আমি তেওঁলোকৰ দ্বাৰাই আমি এখন অপেন কুইজ ৰাখিছোঁ। এইখিনি হোৱাৰ পিছতে আজি আমাৰ কাৰ্যসূচী সমাপ্ত হ'ব। এতিয়াৰ পৰা আৰু 5 বছৰৰ পিছত সোণালী জয়ন্তী হ'ব। আমি এতিয়াৰ পৰা অকণমান আৰম্ভ কৰিব লাগিব আৰু সেইটোৱে। মই বৰ আনন্দিত হৈছোঁ যে আমাৰ শিক্ষক শিক্ষয়িত্ৰী, ল'ৰা ছোৱালী সকলোৱে ইমান কষ্ট কৰি আজিৰ দিনটো ইমান আনন্দ কৰিছে, ইমান ফাংচন আয়োজন কৰিছে। তাৰ কাৰণে মই নিজকে ধন্য মানিছোঁ যে এইবিলাকতো মোৰেই ষ্টুডেণ্ট। আচলতে আমাৰ আজি লিটিল ফ্লাৱাৰ স্কুলখন 44 ইয়াৰ্ছ কমপ্লিট হৈ পেলাই 45 ইয়াৰ্ছত আজি পাক সোমালে। আমি সঁচাকৈ বহুত গৌৰৱান্বিত। আমাৰ যোগেশ্বৰ বুজাৰ বৰুৱা ছাৰ আৰু বিভা বাইদেউৰ ছত্ৰছায়াত থাকি আজি এইখন স্কুলত এই 45 বছৰ মই 30টা বছৰেই ইয়াত মই তাৰমানে অতিক্ৰম কৰিলোঁ। খুবেই আনন্দিত, খুবেই আমি এইখন স্কুলৰ পৰা বহুত কিবা কিবি পাইছোঁ। আমাক এটা সমাজত স্থান দিছে এইখন স্কুলে। আৰু আমি যিবোৰ কথা আমি ভাল বেয়া, আমি বেয়াখিনি আঁতৰাই ভালখিনি আমাক সদায় আমাৰ শিক্ষাগুৰু আমাৰ এইখন স্কুলৰ ছাৰ বাইদেউহঁতে আমাক শিকাইছে। আৰু আমাৰ এইখন স্কুলৰ পৰা বহুত ল'ৰা ছোৱালী সুখ্যাতিৰে পাছ কৰি দেশ বিদেশৰ বহুত ঠাইত এতিয়া চাকৰি সূত্ৰে বা কৰ্মসূত্ৰে তেওঁলোকে আছে তেওঁলোক। গতিকে মোৰ অনুভৱ, মই এখন স্কুলত আজি কৰ্তব্য কৰি পেলাই মোৰ যিটো কৰ্ম, এইটো কৰি পেলাই মই খুবেই সুখী। আৰু মই সদায় লিটিল ফ্লাৱাৰ স্কুলৰ এই জয়যাত্ৰাটো অব্যাহত থাকক,
গতিকে মই তাৰে কামনা কৰিছোঁ। আৰু 5 বছৰৰ পিছত আমাৰ এইখন স্কুলে আৰু আমাৰ সোণালী জয়ন্তীত মানে ভৰি দিব। গতিকে আশা কৰিছোঁ এই স্কুলখনৰ আৰু আগুৱাই যাওক, তাকেই কামনা কৰিছোঁ আজি এই জন্ম জয়ন্তী অনুষ্ঠানত। মই লগতে আমাৰ স্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আমাৰ খুব ভাল লাগিছে আজি, কাৰণ 45th ইয়াৰ আজি চেলিব্ৰেশ্যন ফাউণ্ডেশ্যন ডে। আমাৰ ছাত্ৰ ছাত্ৰীসকলক মানে সকলো ছাইডতে আগবাঢ়ি যোৱাৰ কাৰণে আমাৰ স্কুলৰ অথৰিটি লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সকলো ধৰণে সহায় কৰে। আৰু এতিয়া আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল অকল অসমতে নহয়, মানে ইণ্ডিয়াৰ বাহিৰতো তেওঁলোকে এষ্টাব্লিছ হৈছে, বিভিন্ন দিশত তেওঁলোকে নাম কৰিছে। আৰু মানে ডাঙৰ ডাঙৰ ভাল ভাল মানৱ সম্পদ আমাৰ স্কুলৰ পৰাই গঢ় লৈ উঠিছে এতিয়ালৈ। আৰু মই ইয়াত বহু বছৰ হ'ল চাকৰি কৰা, মই নিজে প্ৰাউড ফিল কৰোঁ যে লিটিল ফ্লাৱাৰ স্কুলৰ মই এটা পাৰ্ট হ'ব পাৰিছোঁ, বা যিখিনি শিকাইছোঁ, আমাৰ যিখিনি আছে সেইখিনি তেওঁলোকক দিয়াৰ চেষ্টা কৰিছোঁ। লগতে তেওঁলোকে অকল নম্বৰৰ ক্ষেত্ৰতে নহয়, একোজন ভাল মানুহ হৈ, একোজন ভাল নাগৰিক হৈ পেলাই আমাৰ স্কুলৰ পৰা ওলাই যাওক, বিভিন্ন দিশত নাম কৰক। সমাজৰ আজিকালি যেনেকুৱা পৰিৱেশ হৈছে, সমাজৰ বিভিন্ন বেয়া দিশৰ কথা কৈছোঁ মই, গতিকে সেইবিলাকত যাতে নাযায়, তেওঁলোকে ভাল মৰেল লেচন আমি দিয়াৰ চেষ্টা কৰোঁ, যাতে তেওঁলোকে সকলো ছাইডতে খুব ভাল ধৰণে আগবাঢ়ি যাব পাৰে। আৰু আমাৰ স্কুলৰ লগতে নলবাৰীৰ লগতে অসম লগতে ভাৰতবৰ্ষৰ নাম গৌৰৱান্বিত কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।